হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই বহুত ভাল আছোঁ। আকৌ এবাৰ প্ৰস্তুত হৈছে আপোনালোকৰ মানে অন্য এটা ভিডিঅ' লৈ মেলি। তো আজি আমি ইয়াত পোলাও বনাম। এই ছোৱালীজনী চাব পাৰে ৰাৱণৰ নিচিনা খাইছে, চাহ নাই কি তথাপিও খাই। আজি আমি কি বনাম? কি বনাম কাকা? এইফালে মোবাইল চাই আছে, এয়া নতুন দৰা লাজ কৰিছে। এতিয়া বাদ দিছে কথা, এইফালে চাউল চাব পাৰে। এয়া গাইছ আমি এতিয়া চাউল ধুব আহিছো। চাউল ধোৱা প্লেয়াৰ কেইটা এয়া আমি গাইছ লগ পাই আছো চাউল ধুই আপোনালোকক। এইফালে আমি চাউলটো ঢালিবৰ কাৰণে ললো। বাকীখিনি মই দেখাব নোৱাৰিলো কাৰণ লাইন নাছিলে, লাইনে দিগদাৰি দিলে আমাক। আৰু এতিয়া আমি মোবাইলত টৰ্চ মাৰি মাৰি কেনে কৰি আছো। তো স্কিপ নকৰাকৈ চাই থাকিব দেই। সিফালে চাব পাৰে আমি পোলাওত পানী দিলোঁ, তেজপাত দিলোঁ, পিঁয়াজ আৰু আদা নহৰু পেষ্ট দিছোঁ। এয়া ভাজি লৈছোঁ ধুনীয়াছে। আপোনালোকে ভালছে ৰোষ্ট কৰি ল'ব। তাৰপিছত এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনাটো লগাই ল'ম ধুনীয়াছে। গৰম কৰা মানে লাষ্ট ঢাকনা লগাব নাজানো। এয়া ৰেচম্বই বনাইছে, কিন্তু ইয়াৰ নহয় ফিটাই নাই। ইফালে পোলাও আমাৰ ৰেডি হৈ গ'ল, চাব পাৰে ধুনীয়া পোলাও। এয়া মই ব্ৰইলাৰো বনাই ল'লোঁ ধুনীয়াছে। এইফালে এতিয়া চবে খাই কেনে ক'ব কেনেকৈ লাগিছে। আৰু খোৱা বোৱা হোৱাৰ পিছত মুস্কানক লগালোঁ আদা নহৰু পেষ্ট কৰিবৰ কাৰণে। আৰু পেষ্ট কৰি থাকোঁতে হঠাতে আকৌ মুস্কানৰ হাতৰ পৰা ঢাকনাটো এৰাই গ'ল আৰু গোটেই আদা নহৰুটো ব্লাষ্ট হৈ কেনে ওলাই আহিলে বাহিৰতে, আৰু গোটেই বেৰে চেৰে লাগি গ'ল। ইয়াকে চাই মেলি আমাৰ ভাবিজীয়ে আকৌ ইমানেই হাঁহিছে, চাওকচোন বাৰু কেনেকৈ হাঁহি আছে আৰু ইমানেই লাজ কৰিছে কেমেৰাত আহিবৰ কাৰণে যে মোক নকৰিব বোলে, মোৰ লাজ লাগিছে। তাৰপিছত মুস্কানে আকৌ কৈছে আদা নহৰুখিনি বোলে নিজে ওলাই গ'ল, মই ওলোৱা নাই বোলে, তোমাৰ মিক্সিটোতে ভুল আছিলে। ক'বচোন এতিয়া মিক্সিটোৰে ভুল আছিলে নে মুস্কানৰ ভুল আছিলে? কাম খতম হৈ যোৱাৰ পিছত আমালোকে ৰাতি হৈ গ'ল, আমালোকে শুই গ'লোঁ। নেক্সট দিনাখন ৰাতিপুৱা আকৌ আমালোকে খালোঁ ভাত। ব্ৰইলাৰৰ ছাল বনাইছিলে, লগত দাইল আৰু আচাৰ আছিলে। মই ব্ৰইলাৰৰ ছালটো নল'লোঁ কাৰণ ৰাতিপুৱা খাবলৈ মন নগ'ল। আৰু আজি ভিডিঅ'টো ইয়াতে আছিলে। যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।